নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম 14 এপ্ৰিল গৰু বিহুৰ দিনা পুৱা গৰুক খাবলৈ দিয়ক এই এটা বস্তু নতুন বছৰটোত ঘটিব আপোনাৰ চমৎকাৰ। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, 14 এপ্ৰিল বৃহস্পতিবাৰে গৰু বিহু। এই দিনটিৰ শুভ যুগত গৰুক এই এটা বস্তু খাবলৈ দি কাণত মনে মনে কৈ দিয়ক এই এটা শব্দ, দূৰ হ'ব সমস্যা, নাথাকে দুখ কষ্ট, লগতে হৈ উঠিব আপোনাৰ সকলো মনৰ কামনা পূৰ্ণ। এই নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই পৰিছে বৃহস্পতিবাৰ। গতিকে এই বৃহস্পতিবাৰৰ দিনটিত যদি আপুনি এই উপায়টি কৰিব পাৰে তেন্তে আপোনাৰ বাবে অতি লাভকাৰী হ'ব। সেয়েহে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, যদিহে ভাগ্য ঠিক থাকে তেন্তে কোনো কামতেই কোনো বাধা আহিব নোৱাৰে আৰু আপোনাৰ নিজৰ ভাগ্যক আপুনি মজবুত বনোৱাৰ বাবে ৰৈছে এনে বহু উপায়। ইয়াৰে ভিতৰত আজি এনে এক সহজ সৰল উপায়ৰ সম্বন্ধে আলোচনা কৰিম, যাৰ দ্বাৰা আপুনি আপোনাৰ জন্মকুণ্ডলীত থকা দুখ কষ্ট দূৰ কৰিব পাৰিব আৰু লগতে আপোনাৰ ভাগ্যক মজবুত বনাব পাৰিব। আৰু সেই উপায়টি হৈছে যিকোনো বৃহস্পতিবাৰৰ দিনটিত আপুনি গৰুক খাবলৈ দিয়ক এই এটা বস্তু, ভাগ্য মজবুত বনিব। বন্ধুসকল, হিন্দু ধৰ্মত গৰুক পবিত্ৰ ও মাৰ স্থান দিয়া হৈছে আৰু পূজনীয় মানা হয়। লগতে মানা হৈছে গৰুত 33 কোটি দেৱতাই বাস কৰে। গতিকে এই বৃহস্পতিবাৰৰ দিনটিত যদি আপুনি নিজৰ হাতেৰে গৰুক খাবলৈ দিয়ে এই এটা বস্তু, তেন্তে ইয়াৰ দ্বাৰা আপোনাৰ জীৱনৰ পৰা সকলো সমস্যাই দূৰ হৈ উঠিব, লগতে পূৰ্ণ হৈ উঠিব আপোনাৰ কামনা। গতিকে জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, এই উপায়টি আপুনি 5টা বৃহস্পতিবাৰ কৰিব পাৰে। ই আপোনাৰ পক্ষে অতিকৈ মংগল হ'ব। ইয়াৰ বাবে আপুনি বৃহস্পতিবাৰে যিকোনো সময়তে আপুনি এই উপায়টি কৰিব পাৰে, কিন্তু ৰাতিপুৱাৰ সময়ত যদি কৰিব পাৰে আৰু মংগল হয়। ইয়াৰ বাবে আপুনি আপোনাৰ ঘৰত বনোৱা প্ৰথম ৰুটিটিত অলপ ঘিউ আৰু গুড় মিলাই গৰুক আপুনি নিজৰ হাতেৰে খাবলৈ দিব আৰু গৰুৰ গাত হাত ফুৰাই দিব। ইয়াৰ পাছত ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটি আপুনি 5 বাৰ জপ কৰিব। ইয়াৰ পাছত আপুনি গৰুৰ কাণত মনে মনে কৈ দিব আপোনাৰ মনৰ কামনা আৰু ইয়াৰ পাছত ঘৰলৈ গুচি আহিব। যদি আপোনাৰ ঘৰত গৰু থাকে তেন্তেতো ভাল কথা, যদি নাথাকে তেন্তে আপুনি আনৰ ঘৰলৈ গৈ হলেও এই উপায়টি কৰিব পাৰে। এই বৃহস্পতিবাৰৰ দিনটিত যদি আপুনি এই উপায়টি কৰিব পাৰে তেন্তে আপোনাৰ অতি শীঘ্ৰেই দূৰ হ'ব সকলো সমস্যা, পূৰ্ণ হৈ উঠিব মনৰ কামনা।